গুড মৰ্ণিং এভৰিৱান, সকলোকে আপোনাৰ নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আমি ওলাইছোঁ আজি শদিয়া অভিমুখে। ককাই দুটা মানে আলু খেতি কৰিছিলে, তাৰপৰা আলু আনিব গৈ আছোঁ। এতিয়া ধুনীয়াকৈ গৈ আছোঁ, লিয়েন ভাই চলাইছে, এডোখৰ ময়ো চলাম অলপ। এতিয়া আমি গৈ আছোঁ শদিয়া অভিমুখে। মজা আছে, ভিডিঅ'টো আজি এনজয় কৰিব, চাই থাকিব, সকলোখিনি দেখাই থাকিম মজাকৈ। আমি এতিয়া জাষ্ট ওলাইছোঁ আৰু ইছ ৰাম, গিলাচখন বহুত লেতেৰা হৈ আছে দেই ভাই। এই আমি টিংখাঙৰ পৰা ওলাইছোঁ। আমাৰ তাত অসমীয়া ল'ৰাইনো কেনেকৈ খেতি কৰে, আচলতে মানে ধুনীয়াকৈ খেতি কৰে আমাৰ অসমীয়া মানুহে। সকলোখিনি দেখাম মজাকৈ খেতি পথাৰ, চাই থাকিব। আহি গৈছোঁ তিনিচুকীয়া। গাড়ীখন মানে অলপ বেগ অইলো পাইপডাল মানে বেগ মৰা পাইপডাল অলপ কিবা লিক হৈছে বুলি কৈছে। তাকে এতিয়া অলপ গাড়ীখন দেখাই মেলি আমি পুনৰ তিনিচুকীয়া যাত্ৰা আৰম্ভ কৰিম। এতিয়া আমি সুনীল হোটেলত খানা খাম। ইয়াত মানে মজা আৰু, ছাগলী মাংস বুলি ক'লে বিখ্যাত এইখন সুনীল হোটেল। আপুনি এতিয়া আমি গাড়ীখন দেখাই লৈছোঁ, তাৰপৰা খাম আৰু ওলাম। আমি এতিয়া তিনিচুকীয়াত গাড়ী চাড়ী বনাই ছাগলী মাংস বনাম খাই ৰাস্তা বেয়া আৰু অৱস্থা কি ক'ম। এতিয়া অভাৰ ব্ৰিজৰ ওপৰেদি গৈ মাকুমত পাইছোঁ। মাকুম এইফালে পাইছোঁ নৰ্থ ইষ্ট কাৰৱাল। भैया नॉट स्कारवल। क्या जाएगा हम लोग शदिया, चलो। रास्ता बनाए से फाए फाए गली गई আছে আৰু আমাৰ গাড়ী। ये नज़ारा देखो कितना खूबसूरत है, आसाम का नज़ारा ये वाला। बाप रे, चाय पत्ती का खेत है ये पूरा अरुणाचल जाने वाला रोड है। पूरा ढोला ढोला हो गया। अब এতিয়া পামগৈ এতিয়া শদিয়া লম্বা দলং, এছ দলং। ভূপেন হাজৰিকা সেতু। এবাৰ হ'ল ঢলা, ইবাৰ হ'ল শদিয়া। এই ঢলা শদিয়ালৈ অহা মই বেলেগ এটা ভিডিঅ' বনোৱা আছে বাৰু, ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাব পাৰিব। ইয়াত কিবা এটা হ'ল চাগে দেই, মানুহ দাম হৈ আছে। শ্ল' ড্ৰাইভ লং লাইফ। চাদি আহে নেকি? চাদি আহে, চাদি। মজা ফাই ফাই ৰাস্তা আহি আছোঁ। এইফালে সোণালী ধাননি, এইফালে পাই গ'লোঁ। এছিয়াৰ ভিতৰত প্ৰথম দীঘল দলংখন। এয়া দলং ষ্টাৰ্ট। সৰিয়হ দেখো, সৰিয়হ একদম মজা, পুৰা য়েলো য়েলো হৈ আছে। গলি খালি গ'ল আৰু। জীৱন দুদিনীয়া, ঘূৰক ফুৰক ফূৰ্তি কৰক, বছ সিমানেই। মজাকৈ
ব্ৰহ্মপুত্ৰত পানী একেবাৰে কমি আছে। হয় নে? অঁ ধুনীয়া সৰিয়হ খেতি এতিয়াৰ পৰা পাই যাম আৰু খেতি বাতি আলু খেতি পাই গৈ আছোঁ আমি। ৰাস্তাৰ পৰা ডেঞ্জাৰ হৈ গ'ল এইয়া। এতিয়া আমি যিহেতু আলু আনিব আহিছিলোঁ, একদম মজা ৰাস্তাত আহি আছোঁ, মজা আছে। দেখো ৰাস্তা এইয়া 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 যিমান দেখিছোঁ সিমান আৰু ভিডিঅ'ত কি ওলাইছে নাজানো আৰু দেই। গাড়ী একদম মানে ডেঞ্জাৰ ৰাস্তাত গৈ আছোঁ। যিমান দেখিছোঁ সিমান খেতি আৰু খেতি। ইয়াত চব অসমীয়া মানুহে কৰা খেতি, এইবোৰ কোনো মিয়া চিয়া ইয়াত নাই আৰু। এইফালে আছে সৰিয়হ আছে, এইবোৰ ৰ'দটো তিল আছিলে, তিল কাটিলে বৰ্তমান। এই কিবা ওলাইছে আৰু ভিডিঅ'ত, উপায় নাই। এইয়া টঙি ঘৰ খেতি, এফালে হ'ল সৰিয়হ, কি চাব আৰু। এইফালে আলু আছে, তিল আছে, সৰিয়হ, এইবিলাক পূৰা বিঘাই বিঘাই আলু খেতি, এইবোৰ চব আলু। পিছফালে চাব নোৱাৰি আহি আছোঁ পূৰা চাপৰি চাপৰি আহি আছোঁ। নদী চাপৰি, ব্ৰহ্মপুত্ৰ, বলীয়া, দিবাং চাপৰি, দিবাং ভেলী। কষ্ট এটা দেখাবলৈ ভিডিঅ'টো আকৌ কৰিলোঁ। আমি আহি আছোঁ যিহেতু মঠে চাওক না, গৰু চাওক, গৰু খুটি, হাজাৰ হাজাৰ গৰু। বাপৰে, এটা মালিকৰ ইমান গৰু। গৰু চাবলৈ বোলে স্কৰ্পিঅ' থাৰ লৈ আহে মালিকে, সাংঘাতিক। এই বৰকা ইমান ডাঙৰ ডাঙৰ গৰু হে। অঁ এই তাত এইখিনি, এইফালে এইখিনি আছে, সেইখিনি এইখিনি ইয়াত চব নাই, কিমান হাজাৰ হাজাৰ গৰু। বাপৰে, ইণ্টাৰেষ্টিং মানে দেই। বাহ বাহ, তিলৰ মাজত চৰি আছে, কিন্তু তিল নাই খোৱা, ঘাঁহ খাই আছে গৰুৱে। যিমান দূৰলৈকে মুনিব পাৰে আৰু অকল খেতি আৰু খেতি। বাপৰে, আমি পাই গৈছোঁ এতিয়া, আমাৰ গাড়ী ৰখালোঁ। এতিয়া আমি ইয়াত কিবা ভাত পানী অলপ খাই লওঁ, তাৰপৰা আমি আলু লোড কৰিম। চাই থাকিব ভিডিঅ'টো, মজাকৈ, মজা পৰিৱেশ, চাংঘৰ পাৰ্টি। আলু তুলিম, গাড়ী লোড হ'ব এতিয়া। কেঁচিয়া লাগি গ'ল, একদম সৰিয়হ খেতি চাওক, কি মজা। যিমান দূৰলৈকে দেখিব, এইবোৰ চব তিল আছিলে, তিলটো উঠালে, এইবোৰ আলু। এতিয়া আমি আলু তুলিম, চব ঢাকি ঢাকি থৈছে, আলু হয় এইবিলাক, চব আলু। এইবোৰ সৰিয়হ, এইবোৰ তিল। আমাৰ ৰভা আছিলে এই তাত। ছানছেট চাওক না, কেনেকুৱা সূৰ্যটো মজাকৈ পৰিছে। আলু চালু তুলিলোঁ ধুনীয়াকৈ, মাটিমাহ খেতি মজাকৈ। এতিয়া আলু তুলি গৈ আছোঁ, আলু হ'ব অলপ। আৰু তাত আলু তুলিলোঁ, ইমানখিনি হ'ল। তাৰপৰা আমি ইয়াত তুলিম এইবোৰ চাওক, বেগবোৰ। খুব ধুনীয়া পৰিৱেশ, এইটো মানে বিহাৰ নিচিনা ফিল্ড এটা আহে। আমাৰ অসমতে ইমান ধুনীয়া এটা পৰিৱেশ চাওক না, খেতি। এইফালে ড্ৰোনটো ওলাই আছে, কি মজা। চব আলু, এইবিলাক সৰিয়হ দিছে, মাটিমাহ, সৰিয়হ। মজাকৈ ছানছেট হৈ গ'ল, আন্ধাৰ আন্ধাৰ হৈ গ'ল। আমি আলু লোড কৰিলোঁ এখন গাড়ীত। থাৰক চলাই গ'ল, ইন'ভা ওলাই গ'ল। থাৰক আমাৰ গাড়ী লোড অলৰেডি, আমি এতিয়া যাম। তামাম ধূলি, গাড়ী লোড কৰি আমি গৈ আছোঁ মজাকৈ।
আমি প্ৰায় চাপৰি আমি প্ৰায় 15 কিলোমিটাৰমান এতিয়া গৈ আছোঁ মানে অহা যোৱা আপোনাৰ 35 মান হৈ যায় মানে অকল চাপৰি ইয়াত কোনো ৰাস্তা বুলি নাই অকল বালি একদম মজা আহে গৈ আছোঁ গাড়ী পূৰা লোড হৈ আছে বেছি স্পীডে যাব নোৱাৰি একদম ৰাস্তা বস্তা চব আজিৰ ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ ধন্যবাদ।